জঘন্য বিভৎস কাণ্ড ওদালগুৰিৰ ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত বৰঙাজুলি খুটিৰ গোবিন্দ বিষ্ট নামৰ লোকজনৰ গাভিনী গৰু পৰহিৰ পৰা সন্ধানহীন হৈ আছিল। গৰু এৰাল দিয়াৰ পিছত সন্ধানহীন হৈ আছিল গাভিনী গৰু। পৰিয়ালে বিভিন্ন প্ৰান্তত গৰুৰ সন্ধান কৰিলে যদিও একো সুংখুত্ৰ নোলাল। অৱশেষত কালি 4 নং বৰঙাজুলিৰ টয়েৰালিৰ মাটিত মুৰ্মুখ অৱস্থাত গাভিনী গৰু উদ্ধাৰ কৰা হয়। গাভিনী গাইৰ পিছৰ ঠেং কটাৰ লগতে নেজু কাটি দিয়া হৈছিল। কিবা নিশংস হলে মানুহে এই কাৰ্য কৰিব পাৰে। স্থানীয় একাংশ লোকে জানিবলৈ দিয়া মতে পূৰ্বতেও গৰু চুৰিৰ ঘটনাত এই টয়েৰালিৰ নামৰ লোকজন জেললৈ গৈ আহিছিল। গাভিনী গাইৰ হত্যা কৰাৰ চক্ৰান্ত ৰচা কালপ্ৰিট বহুতকৈ অধম লোকৰ উচিত শাস্তিৰ দাবী জনাইছে বৰঙাজুলি খুটিবাসীয়ে। উল্লেখযোগ্য যে পূৰ্বেও একাধিক গৰু পিপলহলি শুক্লাই গাঁৱৰ পৰা চুৰি হৈছিল যদিও একো সুংখুত্ৰ পোৱা নাছিল। ইতিমধ্যে ঘটনা সংক্ৰান্তত ডিমাকুচি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। বৰঙাজুলি খুটি কাছিনী বস্তিৰ ওচৰত যোৱাকালি আমাৰ এঘৰৰ গৰু হৰাইছিল আৰু তেখেতে গৰু বিচাৰি আহোঁতে পুৱাতে ইয়াতে ৰক্তাক্ত অৱস্থাত গৰুটো পাইছে। আৰু এই টায়াৰৰ খেতি মাটি যি খেতি কৰি আছে আৰু মাটিটো আছে এইটো ফৰেষ্ট লেণ্ড হিচাপে আছে, তেওঁলোকে খেতি কৰি আছে। এতিয়া এই বেৰাও নাই, একো নাই, এনে অৱস্থাতে সিহঁতে খেতি কৰিছে আৰু এই খেতি কৰাৰ দৰাতে গৰুক এটা সোমালে কাটি দিয়ে। আৰু কেইদিনমান আগত আমাৰ গৰু আমাৰ গাঁৱৰে পৰা 3-4টা মান হৰাইছে। এতিয়া কোনে লৈছে সেইটো নাজানো, কিন্তু এনেকৈ উপদ্ৰৱ এটা এই অঞ্চলটোত চলি আছে। আৰু এই গৰুটোৰ যি কটা গৈছে গাভিন গাই হয়, গতিকে একেবাৰে অৱস্থা নাই, এতিয়া জীয়াই থাকিব নিচিনা লগা নাই। গতিকে ইয়াৰ উচিত তদন্ত এটা আমি পাম বুলি আশা কৰিলোঁ। 2টা বজাত মোৰ গৰু ইয়াৰ পৰা হৰাইছে। মই এজাৰখন দিলোঁ থানাত, তথাপি মই আজিলৈকে গায়ৰ কোনো খবৰ পোৱা নাই। মোহন নিৰলা মোৰ নাম। তো এই আমাৰ তেজ বাহাদুৰ বিষ্টৰ গৰু কাটছে, তাকে মানে বিচাৰিব আহিছিলোঁ। এতিয়া আমি অলপ কিবা নিজৰ বহনটো হেৰি কৰিলোঁ। আৰু গৰুটো টিউহে বোলে টায়াৰ আলি বুলি। ভেৰগাঁৱৰ পৰা তীৰ্থ শৰ্মাৰ ৰিপৰ্ট, সংবাদ লহৰ।